নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে জনাইছো পোনপ্ৰথমে অশেষ ধন্যবাদ। এই মুহূৰ্তে লৈ আহিছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰেই হৈছে এইবাৰ মৰিশালীত পৰিণত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ তথা ম্যানমাৰ। ম্যানমাৰত ভয়ংকৰ ভূমিকম্পৰ ফলত 10,000তকৈও অধিক লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু এই ভয়ংকৰ ভূমিকম্পৰ পিছতেই এই মুহূৰ্তত আফটাৰ শ্বকেও লৈছে ভয়ংকৰ ৰূপ। আৰু এই ভূমিকম্পত বিধ্বস্ত ম্যানমাৰলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে ইতিমধ্যে ভাৰতে। এই সন্দৰ্ভত সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে। ভূমিকম্পত বিধ্বস্ত ম্যানমাৰত মৰিশালী সদৃশ পৰিৱেশ। ম্যানমাৰত 10,000তকৈও অধিক লোকৰ মৃত্যু হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। বিধ্বংসী ভূমিকম্পত এই পৰ্যন্ত 1,000তকৈও অধিক লোকৰ মৃত্যু হৈছে। আহত প্ৰায় 3,000জনৰ কেইবাগৰাকীও সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি হৈ আছে। 7.7 ৰিক্টাৰ স্কেলৰ বিধ্বংসী বৰ ভূমিকম্পৰ পিছতেই ইতিমধ্যে ম্যানমাৰত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। তাজপাতৰ দৰে খহি পৰা অট্টালিকাৰ ধ্বংসাৱশেষত আবদ্ধ হৈছে এতিয়া জীৱন। দুটা প্ৰচণ্ড ভূমিকম্পৰ পিছত বৰ্তমানো আহি আছে আফটাৰ শ্বক। ম্যানমাৰৰ ৰাজধানী নেপিডোৰ লগতে বেংককতো ধ্বংসলীলা পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ম্যানমাৰৰ নেপিডো আৰু মাণ্ডালয়তো খহি পৰিল বহুকেইটা অট্টালিকা। ইৰাৱতী নৈৰ ওপৰত থকা এখন দলঙো খহি পৰিল সেই ভূমিকম্পৰ ফলত। ভূমিকম্পত বিধ্বস্ত ম্যানমাৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ইতিমধ্যে ভাৰতে। ভাৰতে ম্যানমাৰ আৰু বেংককত আৰম্ভ কৰিলে অপাৰেশ্যন ব্ৰহ্মা। ভূমিকম্পত বিধ্বস্ত দেশখনলৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য প্ৰেৰণ কৰা প্ৰথমখন দেশেই হৈছে ভাৰত। ম্যানমাৰৰ ইয়াংগুন বিমানবন্দৰত উপস্থিত হৈছে সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া সেই বিমানখন। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ছত্তীশগড়ত পুনৰ সেনা আৰু মাওবাদীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। আৰু এই ভয়ংকৰ গুলীয়াগুলীৰ সময়ছোৱাত নিষিদ্ধ সংগঠন তথা মাওবাদীৰ 16জনকৈ সদস্যক এনকাউণ্টাৰ কৰি হত্যা কৰিছে সেনাই। আৰু বৰ্তমান সময়তো অভিযান অব্যাহত আছে সেই অঞ্চলত নিৰাপত্তাৰক্ষীৰ। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ। দিছপুৰ থানাত দাখিল কৰা হৈছে এই এজাহাৰ। পুনৰ জনাইছোঁ, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ। মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে অনুসূচিত লোকৰ বিৰুদ্ধে কৰিছিল অপমানজনক মন্তব্য। ৰাভা হাছং নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে অপমানজনক মন্তব্য কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসম চৰকাৰৰ মন্ত্ৰীগৰাকীৰ মুখত শুনিবলৈ পোৱা গৈছিল দুম শব্দটো। ইয়াৰ পিছতেই মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে। সংগঠনটোৱে দিছপুৰ থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে BA পাছ কৰিলেই প্ৰতিমাহে লাভ কৰিব 2500 টকা। হয়, আপুনি ঠিকেই শুনিছে। প্ৰায় এবছৰলৈকে এই টকা পাই থাকিব প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এই ডাঙৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে। BA পাছ কৰিলেই পাব প্ৰতিমাহে 2500 টকা। এক বছৰলৈ এই টকা পাই থাকিব ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে। BA পাছ কৰি লগে লগে সকলোৱে যিহেতু চাকৰি নাপায় বা কোনো উপাৰ্জনৰ পথ নাপায়, সেইকাৰণে নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ্য নোহোৱালৈকে চৰকাৰে কৰিব এনেদৰে সহায়। প্ৰায় এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ পাই থাকিব BA পাছ কৰা সকলো পৰীক্ষাৰ্থীয়ে। পৰৱৰ্তী খবৰ, সকলোৰে পৰিচিত দিলৱাৰ হুছেইন মজুমদাৰ এতিয়া মুকলি আকাশৰ তলত। যোৱাকালিৰ দিনটোত CJM আদালতে জামিন মঞ্জুৰ কৰিছিল আৰু আজিৰ দিনটোত মুকলি আকাশৰ তললৈ ওলাই আহি কান্দি কাটি শোকত স্তব্ধ হৈ কি মন্তব্য কৰিছিল সবিশেষ জনাম এই ভিডিঅ'ৰ মাধ্যমেৰে। মুকলি আকাশৰ তললৈ আগমন সাংবাদিক তথা দিলৱাৰ হুছেইন মজুমদাৰৰ। কাৰাগাৰৰ পৰা ওলাই আহিল দিলৱাৰ হুছেইন মজুমদাৰ। জেলৰ পৰা ওলাই চকুলো টুকিলে দিলৱাৰ হুছেইন মজুমদাৰে। যোৱা শুক্ৰবাৰে দ্বিতীয়টো গোচৰত জামিন পাইছিল দিলৱাৰে। কাৰাগাৰৰ পৰা ওলাইয়ে প্ৰথমটো প্ৰতিক্ৰিয়া দিলৱাৰ হুছেইনে প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। তাৰ পিছতেই দিলৱাৰ হুছেইনে কয় যে মোৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। অন্যায়ৰ বিৰুদ্ধে মই সদায় প্ৰশ্ন কৰি যামেই। মোৰ পক্ষত থকা সাংবাদিক ন্যায় দিয়া অধিবক্তাক মই ধন্যবাদ জনাইছোঁ।
মুকলি আকাশৰ তললৈ ওলাই আহি দিলৱাৰ হুছেইন মজুমদাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। আহি থকা 4 বা 5 এপ্ৰিলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। এপ্ৰিল মাহৰ শেষৰ ভাগত বা মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এগৰাকী বৃদ্ধক উপৰ্যুপৰি প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ'ল এইবাৰ নেমচু নেতা। নেমচুৰ নেতা তথা শামছুল হকক অভাৱনীয় কাণ্ডই জোকাৰিছে এইবাৰ ঢেকীয়াজুলি। ক্ষমা বিচাৰিও শামছুল হকৰ প্ৰহাৰৰ পৰা বাচি নগ'ল বৃদ্ধগৰাকী। প্ৰহাৰ নকৰিবলৈ বাৰে বাৰে বৃদ্ধগৰাকীয়ে অনুৰোধ কৰিছিল শামছুল হকক। এডাল বাঁহ চুৰিৰ অভিযোগত বৃদ্ধগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া শামছুল হকৰ বিৰুদ্ধে। মোবাইলত বন্দী হৈছিল শামছুল হকৰ এই অভাৱনীয় কাণ্ডৰ ভিডিঅ'। আৰু এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।